Hello everyone, আজি এসো ডিব্ৰুগড় চহৰলৈ ৰবি শৰ্মা দা সিনেমা চাবলৈ আৰু সিনেমাখনৰ নাম হৈছে শ্ৰী ৰঘুপতি। আপোনালোকে চালেনে বাৰু? বহুত ভাল সিনেমা দে। মই আহিছিলো যোৱা 7 তাৰিখে 7 জুনত 2 জুনতে চাবলৈ ৰেডি হৈছিলো, কিন্তু সিনেমাখন বন্ধ কৰি দিয়াৰ বাবে চাব নোৱাৰিলো। আজি হৈছে 7 জুনৰ দিনা আহিছো। মই ইমান লেজি মানুহ দেখিছে না, আজি কেই তাৰিখ পালেহি মই ভিডিওটো এতিয়াহে আপলোড কৰিছো। আৰু এতিয়া আমাৰ সিট পাই গলো সন্মুখৰ পৰা 5 নম্বৰ লাইনত, আৰু এয়া হৈছে মৌচুমী, জানটো, মিষ্টাৰ আৰু মই আহিছো। আৰু কেমেৰা অন কৰাৰ লগে লগে মৌচুমী আৰু জানটোৱে পোজ দিয়াত ৰেডি হৈ যায়। মোৰ এইকাৰণে ভাল লাগে, তেওঁলোকে বহুত সাপোৰ্ট কৰে। আৰু এয়া চাওক পুৰা একদম পোজ দিয়াত ব্যস্ত। আৰু আনফালে মোৰ মিষ্টাৰ হৈছে এয়া পুৰা মানে চিন্তিত হৈ গৈছে। এওঁ মানে গমেই নাপায় মই যে কেমেৰা অন কৰিছো বুলি। আৰু এতিয়া আৰু চিনেমা আৰম্ভ হোৱাৰ আগত ৰাষ্ট্ৰীয় সংগীত গোৱা হৈ গৈছে। সকলোৱে উঠি আমি ৰাষ্ট্ৰীয় সংগীত গাই আছো আৰু তাৰ পিছতে চিনেমা আৰম্ভ হ'ব। বাহ, মানুহ যে কিমান দেখিছে নে, একদম হাউসফুল হৈ আছে। আৰু এতিয়া ইন্টাৰভেল দিছে, সেইকাৰণে অকমান বেক টাইম আপোনালোকক দেখুৱাই দিছো চিনেমা হলটো অকমান কিমান মানুহ আছে। আৰু আপোনালোক সকলো সপৰিয়ালে ওলাই আহক, অসমীয়া এই শ্ৰী ৰঘুপতি চিনেমাখন চাওক। খুবেই এখন ভাল চিনেমা, আপোনালোকে আহি নিজে চাই যাব, তেতিয়াহে ভাল পাব। আৰু পুৰা 8টা বজাত আমাৰ চিনেমা শেষ হৈছে আৰু অকমান পোজ দি দিছো আমি। বহুতো চিনাকি মানুহ লগ পালো দেই, একদম ওচৰতে বহি আছিল ভাইটি এজন চিনাকি, পিছতহে দেখিছো। এয়া অকমান ভিডিঅ' কৰি দিছো। আৰু এতিয়া আমাৰ শেষ হ'ল, বহি আছো, বহুত ভিৰ, একদম হাউসফুল হৈ আছে। বহুত ভাল লাগিলে চাই, হাঁহি কান্দোন একশ্যন ৰখালেৰে ভৰপূৰ এখন চিনেমা। আপোনালোকেও আহক চাওক। আৰু চাওকচোন কিমান মানুহ দেখিছেনে, একদম সৰুৰ পৰা ডেকা বুঢ়া সকলোৱে চাইছেহি চিনেমাখন। আপোনালোকেও আহক, যদি এতিয়ালৈকে চাবলৈ অহা নাই। এতিয়াতো হৈ গ'ল এসপ্তাহ ৰিলিজ ডে, আপোনালোকেও আহক। আৰু বহুত গৰম পৰিছে আজি, কোনোমতে ওলাই আহিলো, বহুত গৰম, সেয়েহে এতিয়া ভাবিছো আইচক্ৰীম এটা খাই লওঁ। ইমান গৰমত টাউনলৈ আহিছো, আইচক্ৰীম এটা নাখাম নে? তাকো বাচি আইচক্ৰীম পালোগে, এইটোহে জানেনে, বেছি খোৱা নহ'লে। আৰু তাৰপিছতে আমাৰ খানাটো খাবলগীয়া হ'ল। খানাটো খালো আমি ছানফিষ্ট ইন ধাবাত, যিখন আপোনালোকৰ লাহোৱাল আৰু মোহনবাৰীৰ মাজতে আছে। হাই, আমি এতিয়া চিনেমা চাই আহিলোঁ। কেনেকুৱা পালা মৌচুমী চিনেমা চাই? ভাল লাগিলে, মজা। আপোনালোকেও চাব দেই, খুব ভাল লাগিলে। একশ্যন আৰু নাৰীৰ ওপৰত আছে চিনেমাখন, খুব ভাল হয়। আজিকালি যিটো হৈ থাকে মানে সেইটোৰ ওপৰতে হেৰি কৰা হৈছে, নাৰীৰ ওপৰত। চাবহি আপোনালোকেও। আৰু এতিয়া আমি আহিছোঁ ছানফিষ্ট ধাবা খাবলৈ। ৰাতি কেইটা বাজিছে? 9টা বাজিছে। চাই থাকিব। গোটেই ভিডিঅ'টো সখন ভইচ অভাৰে হ'ল, এতিয়াহে মাত মাতিছোঁ মই, শেষ হ'বলৈ হ'ল এতিয়াহে। এতিয়া যাওঁ ভিতৰত, আহিলে চাগে কিবা। আৰু সকলো খোৱাত ব্যস্ত হৈ গৈছে, যিহেতু বহুত ভোক লাগিছে, ৰাতি দেৰি হৈ গৈ আছে। ময়ো খাই লওঁ এতিয়া। আৰু খাই বৈ আজৰি হ'লোঁ, চিম্পলকৈ কিবা কিবি ল'লোঁ, এনেকৈ খালোঁ। খুবেই ভাল লাগিলে। আৰু আজি গৰমটো বহুত বেছি, সেইকাৰণে বহুত ভাগৰুৱা যেন লাগিছে, টোপনিও লাগিছে মোৰ। আৰু ইমান গৰমৰ মাজতো চিনেমাখন চালোহি। আপোনালোকেও যদি এতিয়ালৈকে চোৱাহি নাই তেনেহ'লে চাই ল'ব দেই। আৰু খোৱাৰ পিছতে পাণ এখন মুখত ভৰালোঁ আৰু চিধাই ঘৰ মূৰা হ'লোঁ। আৰু তেনেহ'লে আজিলৈ বাই বাই দেই, গুড নাইট।